আজি আদাবাৰী খেলপথাৰত অনুষ্ঠিত হোৱা এখন সভাত উপস্থিত থকা জিলা কংগ্ৰেছৰ সভাপতি প্ৰেম হাজৰা ডাঙৰীয়া, বিধায়ক সোবহান আলী চৰকাৰ ডাঙৰীয়া, জিলা কংগ্ৰেছৰ উপসভাপতি সুনীল নাৰ্জাৰী ডাঙৰীয়া, মঞ্চত উপস্থিত থকা প্ৰদেশ কংগ্ৰেছৰ সাধাৰণ সম্পাদকসকল, উপস্থিত থকা ভৱন নাথ ডাঙৰীয়া, খালিলুৰ ৰেহমান ডাঙৰীয়া, আশ্বিনী মহন্ত ডাঙৰীয়া, উদিত ভানু দাস ডাঙৰীয়া, আজাদ হুছেইন ডাঙৰীয়া, আমলেট বাদশাহ ডাঙৰীয়া, উপস্থিত থকা NSY যুৱক কংগ্ৰেছ, মহিলা কংগ্ৰেছ, য়াং ব্ৰিগেড সেৱা দলৰ বিষয়ববীয়াসকল, উপস্থিত থকা ব্লক কংগ্ৰেছৰ বিষয়ববীয়াসকল, ST চেল আৰু ছ'চিয়েল মিডিয়া চেলৰ বিষয়ববীয়াসকল, আৰু ইয়াত উপস্থিত থকা মোৰ শ্ৰদ্ধা আইসকল, বয়োজ্যেষ্ঠসকল, যুৱক বন্ধুসকল আৰু ইয়াত উপস্থিত থকা শ্ৰদ্ধেয় ৰাইজ, আজি আপোনালোকৰ মাজত আহোঁতে অলপ পলম হ'ল, তাৰ বাবে আমাক ক্ষমা কৰিব। বাস্তৱত দিনৰ আৰম্ভণিত আমি সকলোৱে বড়োফা উপেন্দ্ৰনাথ বৰবৰাৰ প্ৰতিমূৰ্তিক শ্ৰদ্ধাঞ্জলি দিবলৈ গ'লো, যাৰ বাবে ইয়াত আহোঁতে আমালোকৰ পলম হ'ল। কিন্তু যদি আমি বড়োফা উপেন্দ্ৰনাথ বৰবৰাৰ প্ৰতিমূৰ্তি যদি শ্ৰদ্ধাঞ্জলি নিদিলেহেঁতেন, তেতিয়াহ'লে আমাৰ পৰা এটা ডাঙৰ ভুল হ'ল। আজি BTR নিৰ্বাচন সমাগত, এটা গুৰুত্বপূৰ্ণ সময়, কিন্তু যিসকলে বড়ো সমাজৰ বাবে ত্যাগ কৰিলে, বলিদান দিলে, শ্বহীদ হ'ল, এই জন্মদাতাসকলক আমি প্ৰথমে স্মৰণ কৰিব লাগিব। আৰু এয়া হ'ল আমাৰ বৰ অসমৰ সংস্কৃতি। আমাৰ মাজত যথেষ্ট পাৰ্থক্য, ধৰ্ম, জনগোষ্ঠী, জনজাতি, ভাষা, যথেষ্ট পাৰ্থক্য আছে। কিন্তু যিসকলে নিজৰ জাতিক ভাল পায়, নিজৰ জাতিৰ বাবে ত্যাগ বলিদান কৰিবলৈ সেই সাহসটো আছে, যিজনে নিজৰ জাতি ৰাজনৈতিক অধিকাৰৰ বাবে আন্দোলন কৰিছে, আমি তেওঁলোকক শ্ৰদ্ধা কৰোঁ, আমি তেওঁলোকক সন্মান কৰোঁ। আৰু সেইকাৰণে বড়োফা উপেন্দ্ৰনাথ ব্ৰহ্ম আমাৰ বাবে এজন মহান বীৰ, এজন মহান সেনাপতি। মাত্ৰ বড়ো সমাজৰ বাবে নহয়, সমগ্ৰ বৰ অসম জাতিৰ বাবে বড়োফা উপেন্দ্ৰনাথ বৰ্ম এজন মহান বীৰ, এজন মহান ব্যক্তি। আমি সন্মান কৰোঁ বড়ো জনগোষ্ঠীক। মোক মনত পৰে মোৰ প্ৰয়াত পিতৃ প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱৰ কথাবোৰ। বহুতে তেওঁলোকক কৈছিল যে মুখ্যমন্ত্ৰী মহোদয়, কেন্দ্ৰত কংগ্ৰেছৰ চৰকাৰ আছে, ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছে, কিয়নো আমি
ইতিয়াৰ নিৰ্বাচনত কংগ্ৰেছ দলে গোটেই জোৰ লৈ সোমায় আৰু কংগ্ৰেছ কিয় নকৰে? তেওঁলোকক প্ৰায়তঃ মুখ্যমন্ত্ৰী তৰুণ গগৈদেৱে কৈছিল যে বড়ো মানুহবোৰ বহুত আন্দোলন কৰিছে, এই বড়ো নেতাসকলে বহুত কষ্ট কৰিছে, বন্দুকৰ ৰাস্তা এৰি এতিয়া তেওঁলোকে ৰাজনৈতিক ৰাস্তা ধৰিছে। সমাজৰ ভিতৰত কিছু সামাজিক কাম কৰিবলৈ আহিছে। আমি তেওঁৰ লগত অন্যায় কৰিব নোৱাৰো, তেওঁলোকক সন্মান কৰিব লাগিব, তেওঁলোকৰ জাতি প্ৰেম সন্মান কৰিব লাগিব। আৰু লাগিলে কংগ্ৰেছ দলৰ ক্ষতি হলে বৃহত্তৰ বিটিআৰ অঞ্চলৰ শান্তি স্বাৰ্থত আমি স্থানীয় বড়ো নেতৃত্বৰ বাবে অলপ জাগা এৰি দিব লাগিব, অলপ স্থান এৰি দিব লাগিব। এয়া হল কংগ্ৰেছ দলৰ চিন্তাধাৰা, এয়া হল কংগ্ৰেছ দলৰ উদাৰতা, এয়া হল কংগ্ৰেছ দলৰ অসমৰ বিভিন্ন জনগোষ্ঠী জনজাতিৰ প্ৰতি মৰম আৰু শ্ৰদ্ধা। যাৰ ফলত যেতিয়া ৰাজ্যত কংগ্ৰেছৰ চৰকাৰ আছিল, আমি স্থানীয় নেতৃত্বক কাম কৰিবলৈ সুবিধা দিছিলো। যি পইচা আহে সেই পইচা উন্নয়নলৈ যায়, তাৰ বাবে আমি চিন্তা কৰিছো। নিজে পইচা খোৱাতকৈ পইচাবোৰ ৰাইজৰ মাজত ৰাস্তা হওক, স্কুল হওক, হস্পিটেল হওক, তাৰ ওপৰত আমি জোৰ দিছো, কংগ্ৰেছে জোৰ দিছে। কিন্তু এয়া হল অতীত, এয়া হল ইতিহাস। বৰ্তমানত কেন্দ্ৰত বিজেপি চৰকাৰ, ৰাজ্যত বিজেপি চৰকাৰ, কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া স্থানীয় বড়ো নেতৃত্বক সন্মান নকৰে, দমন কৰিবলৈ বিচাৰে। তেওঁলোকৰ ৰিমোট কণ্ট্ৰল নিজৰ হাতৰ কাষে, আৰু লাহে 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 স্থানীয় বড়ো নেতৃত্বক দুৰ্বল কৰি পেলাই থৈছে। যিদৰে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অগপৰ দলটোক নিজৰ লগত লৈ অগপৰ দলটো প্ৰায় নাইকিয়া কৰি দিছে। যি অগপৰ দল অসম আন্দোলনৰ পৰা জন্ম হল, এই অগপৰ দলটোক মাত্ৰ 3-4জন ব্যক্তিৰ দল কৰি এৰি থৈছে। আজি একে অৱস্থা আপোনালোকৰ স্থানীয় বড়ো আঞ্চলিক দলৰ কৰিবলৈ বিচাৰিছে। যিসকল স্থানীয় দল যি আন্দোলনৰ পৰা জন্ম হল, এতিয়া হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া হেঁচা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ সন্মুখত আঁঠু কাঢ়িবলৈ বাধ্য হৈ গৈছে। আজি চিহাকে থিয় হব পৰা নাই, নিজৰ স্থান ৰাখিব পৰা নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া দিছপুৰৰ পৰা যি নিৰ্দেশ দিয়ে, সেই নিৰ্দেশ স্থানীয় বড়ো নেতৃত্বক এতিয়া পালন কৰিবলৈ হৈ গৈছে। ইমান দুৰ্বল কিয়? ইমান ভয় কৰিবলগীয়া কি আছে? আমাৰ কংগ্ৰেছ দলৰ পৰা শিক্ষা লওক, আমাৰ কংগ্ৰেছৰ মানুহৰ পৰা শিক্ষা লওক। এই কংগ্ৰেছ দল, এই দলৰ জন্ম আন্দোলনৰ পৰা হৈছে। সেই আন্দোলন হল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলন। আমিও আন্দোলনৰ পৰা জন্ম হৈছো। যদি কিছু দল অসম আন্দোলনৰ পৰা জন্ম হল, যদি কিছু দল বড়ো আন্দোলনৰ পৰা জন্ম হৈছে,
তেতিয়াহ'লে কংগ্ৰেছ দল আটাইতকৈ পুৰণি আন্দোলনৰ পৰা জন্ম হৈছে। এয়া হ'ল ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ আন্দোলন। পুৰণি দল, কেন্দ্ৰত আমাৰ চৰকাৰ নাই, ৰাজ্যত আমাৰ চৰকাৰ নাই, কিন্তু আমি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পৰা ভয় কৰা নাই। আমি ভয় কৰা নাই। আমাৰ ওপৰত ভুৱা কেছ লগাবলৈ বিচাৰে, আমাৰ কৰ্মীখিনি জেললৈ পঠাই দিবলৈ বিচাৰে, আমাৰ নেতাসকলক ঘৰত পুলিচ পঠাবলৈ বিচাৰে, কিন্তু কংগ্ৰেছ দল না ব্ৰিটিছৰ ভয় কৰিছিল, না আলফা চালফা ভয় কৰিছিল, না আজি হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া ভয় কৰে। আৰু সেইকাৰণে অসমৰ জনসাধাৰণে গম পাই গৈছে যে যদি আমাক সুৰক্ষা লাগে, যদি আমাক সন্মান লাগে, যদি আমাক শান্তি লাগে, আমাৰ সন্মুখত এটাই বিকল্প, ভাৰতীয় জাতীয় কংগ্ৰেছ দল। ৰাইজে গম পাই গৈছে যে অহা বছৰ বিধানসভা নিৰ্বাচন আৰু কোকৰাঝাৰৰ পৰা শদিয়ালৈকে, বড়ো অঞ্চলৰ পৰা কাৰ্বি অঞ্চললৈকে চাৰিওফালে ৰাইজে এটা কথা কয়, এইবাৰ যুঁজ এখন হ'ব। এইবাৰ যুঁজ এখন হ'ব। বিধানসভা নিৰ্বাচনত ৰাইজে বিজেপি দলটোক খেলিব আৰু কংগ্ৰেছ দলটোক বহাব দিছপুৰত। আৰু সেইকাৰণে এতিয়া লাহে লাহে বিজেপি দল ভয় কৰিবলৈ আৰম্ভ কৰিছে। গম পাই গৈছে যে পৰৱৰ্তী দিনত যদি কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ আহে, বিজেপি দল নিজৰ গোটেই কেলেংকাৰী টকা এটা এটাকৈ হিচাপ অসমৰ জনসাধাৰণক দিব লাগিব, বিটিআৰ অঞ্চলৰ ৰাইজক দিব লাগিব। বিজেপি UPPL আজি যে জল জীৱন আঁচনিত যে পইচা লুণ্ঠন হৈছে, উন্নয়নৰ নামত 25% টকা যে কমিশ্যন লৈছে, পৰৱৰ্তী দিনত যেতিয়া কংগ্ৰেছৰ চৰকাৰ হ'ব, এটা এটা পইচা হিচাপ স্থানীয় ৰাইজক দিব লাগিব। আৰু সেইকাৰণে এতিয়াৰ পৰা মুখ্যমন্ত্ৰীয়ে কিছু অদ্ভুত কথা ক'বলৈ আৰম্ভ কৰিছে। অলপ মন দি শুনিব তেওঁলোকৰ কথা। কি কৰিছে যে নিশ্চয় বিজেপি মন্ত্ৰীৰ পৰিবাৰ চৰকাৰী আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে, নিশ্চয় বিজেপি বিধায়কৰ পৰিবাৰ গৰাকী 20 লাখ টকাৰ আঁচনিৰ হিতাধিকাৰী হ'ব পাৰে। কিয় কাইলৈ তেওঁলোকৰ মন্ত্ৰী চকী গুচি যাব, কাইলৈ তেওঁলোকৰ বিধায়কৰ চকী গুচি যাব, তেওঁলোকে নিজৰ ঘৰ কেনেকৈ চলাব? তাৰ মানে মুখ্যমন্ত্ৰীও গম পাই গৈছে অহা বছৰ তেওঁলোকৰ চৰকাৰ ঘূৰি নাহে। সেইকাৰণে বিজেপি মন্ত্ৰীৰ ঘৰৰ চিন্তা কৰিছে, বিজেপি বিধায়কৰ ঘৰৰ চিন্তা কৰি গৈছে। কিয় অহা বছৰ তেওঁলোকে ঘূৰি নাহে, তাৰ ইংগিত এতিয়াৰ পৰা তেওঁলোকে গম পাই গৈছে। এতিয়া বিটিআৰ অঞ্চলত কংগ্ৰেছৰ সভাত মানুহৰ সমাগম, তামোলপুৰত গ'লে হাজাৰ হাজাৰ মানুহ। আজি কোকৰাঝাৰ বাঘুমলিলৈ আহিছো, ইয়াতো আমাৰ হাজাৰ হাজাৰ মানুহ। এয়া কথা নিশ্চিত যে অহাবাৰ এই MCLA চিট আমি দখল কৰিম। অহা নিৰ্বাচনত এই MCLA চিট আমি দখল কৰিম। সেইকাৰণে আমাৰ সভা খবৰ গম পাই ওচৰত UPPL বিজেপিয়ে সভা পাতিবলৈ আৰম্ভ কৰিছে। এয়া হ'ল
তেওঁলোকৰ ভয়ৰ প্ৰমাণ ময়ো বেয়া পোৱা নাই সঁচাকে কবলৈ গলে সুনীল নাৰ্জাৰী ডাঙৰীয়া অলপ বেয়া পাইছে ভাবিছে যে গোটেই ফিল্ডটো ভৰ্তি কৰি দিব তেওঁ গম পোৱা নাই ইমান সভাতে UPPL আৰু বিজেপি ব্লাড প্ৰেছাৰ বাঢ়ি গৈছে BP বাঢ়ি গৈছে এই সভা খবৰ পাই UPPL আৰু বিজেপি BP বাঢ়ি গৈছে গোটেই ফিল্ডটো যদি ভৰ্তি হৈ যায় লগে লগে হাৰ্ট এটেক হৈ যাব মই তেওঁলোকৰ হাৰ্ট এটেক হোৱাটো নিবিচাৰো সেইকাৰণে তলে তলে কাম কৰি যাওক গাঁৱে গাঁৱে সোমাই যাওক কষ্ট কৰক মই নিজৰ সভাত কিমান মানুহ হৈছে নাই হোৱা মই তাৰ গণনা নকৰো মই যদি গণনা কৰো আপোনালোকে ঘণ্টাই ঘণ্টাই কিমান বাৰ গাঁৱত ৰাইজক সময় দিয়ে মই তাৰহে গণনা কৰো কিমান দিন আপোনালোকে ৰাইজৰ মাজত থাকে মই সেই গণনাটো মোৰ কাৰণে বেছি গুৰুত্বপূৰ্ণ তো সোমাই থাকক গাঁৱৰ মাজত কষ্ট কৰি থাকক বিজয় আপোনালোকৰ প্ৰায় নিশ্চিত অসমৰ ৰাইজক বাৰম্বাৰ মিছা কথা কৈ বিশ্বাসঘাত কৰিব নোৱাৰে আজি বিজেপিয়ে স্থানীয় ৰাইজৰ লগত বিশ্বাসঘাত কৰিছে ডাঙৰ ডাঙৰ কথা যে আদিবাসী কাউন্সিল দিব ক'ত গ'ল ক্ষমতাপুৰ কাউন্সিল দিব ক'ত গ'ল হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই কৈছিল যে ভূমিপট্টা দিব কিন্তু আমি দেখা পালো ভূমিপট্টা দিয়াতকৈ আজি পৰ্বতজোৰাত ৩৫০০ বিঘা মাটি তেওঁলোকে ল'বলৈ বিচাৰিছে ভূমিপট্টা দিয়াতকৈ বড়ো মানুহৰ পৰা ভূমি ল'বলৈহে বিচাৰিছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া বিজেপি চৰকাৰ যদি ইমানে উদ্যোগ বহাবৰ ইচ্ছা আছে সদিচ্ছা আছে এতিয়া বিজেপি মন্ত্ৰীৰ পৰিবাৰৰ নামত যিমান যে মাটি দখল কৰিছে প্ৰথমে সেইখিনি মাটি দান দিয়ক তাৰ পিছত আমাৰ বড়ো দুখীয়া মানুহৰ মাটি দখল কৰিবলৈ চেষ্টা কৰক চাৰিওফালে যে মাটি কিনি পেলাইছে প্ৰথমতে সেইখিনি মাটি দান দিয়ক তাৰ পিছত দুখীয়া মানুহৰ পৰা মাটি লওক নহলে য'তে যাওঁ মানুহে কৈছে মামাই এখন মাটি কিনি লৈছে মামীয়ে সেইখন বাগান কিনি লৈছে আদানীয়ে ইয়াত মাটি কিনি পেলাইছে আম্বানীয়ে ইয়াত মাটি কিনি পেলাইছে এনেকুৱা যেন হৈছে গোটেই অসম হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ পিছত মামা মামী আদানী আৰু আম্বানীৰ বাবে আমাৰ কোনো কাম নাই ইমান সহজ সৰল বাবে আমি তেওঁলোকক আমাৰ মাটি বিক্ৰী কৰিবলৈ নিদিওঁ সভ্য ৰাইজ যেতিয়ালৈকে কংগ্ৰেছ আছে আপোনালোকৰ মাটিৰ অধিকাৰৰ বাবে কংগ্ৰেছৰ পুনৰবাৰ আন্দোলন কৰিবলৈ আজি প্ৰস্তুত হৈ আছে কিন্তু আমাক লাগিব আপোনালোকৰ মৰম আমাক লাগিব আপোনালোকৰ আশীৰ্বাদ আমাক লাগিব আপোনালোকৰ সমৰ্থন আমাৰ হাত শক্তিশালী কৰক আমাৰ হাত শক্তিশালী কৰিলেহে আমি আপোনালোকৰ মাটি আমি সুৰক্ষা দিব পাৰিম আজি মুখ্যমন্ত্ৰী আমাৰ পৰ্বতজোৰা যোৱাৰ পিছতে ক'লে যে হ'ব দিয়া তাত আমি মাটি নলওঁ কিন্তু কেনেকৈ বিশ্বাস কৰা যায় তেওঁলোকে নিজে কৈছে মই হাজাৰটা মিছা কথা ক'ব পাৰো মই ৰাইজক সুধিবলৈ বিচাৰো আমি নিজৰ জীৱনত আমি এটা দুটা মিছা কথা ক'লেহে বেয়া পাওঁ কিবা এটা ভুল হলে কিবা এটা মিছা কথা ক'লে
আমি নামঘৰলৈ যাওঁ, মন্দিৰলৈ যাওঁ, গীৰ্জাঘৰলৈ যাওঁ, আমি প্ৰাৰ্থনা কৰোঁ যে মই ভুল কৰিলো, মই মিছা কথা কলো, মই অপৰাধ কৰিলো, ভগৱান আমাক ক্ষমা কৰক। কিন্তু এওঁতো গৌৰৱ অনুভৱ কৰি কৈছে মই হাজাৰটা মিছা কথা কব পাৰো। তো এই পৰ্বতজোৰা মাটি সঁচাকৈ তেওঁলোকে এৰি দিছে নাই এৰা আমি কব নোৱাৰো। ইলেকশ্যনৰ আগত ভোটৰ কাৰণে কব যে আমি এৰি দিছো, আৰু যিদিনা ইলেকশ্যন হব আকৌ তেওঁলোকে ফৰেষ্টৰ পুলিচৰ মানুহ পঠাই আকৌ তেওঁলোকে মাটি কব্জা কৰি লব। এয়া হল তেওঁলোকৰ ৰাজনীতি। আজি দুখ লাগে, আজি হস্পিটেলৰ অৱস্থা যেতিয়া খবৰ লওঁ, কলেজৰ অৱস্থা যেতিয়া খবৰ লওঁ, অৱস্থা ভাল নহয়। হস্পিটেলৰ ভিতৰত ডক্টৰ নাই, কলেজৰ ভিতৰত লাইব্ৰেৰী নাই। তেতিয়া কেনেদৰে আমাৰ স্থানীয় মেধাৱী যুৱক যুৱতীসকল কেনেদৰে আগবাঢ়ি যাব, কেনেদৰে গুৱাহাটী যুৱকৰ লগত প্ৰতিযোগিতা কৰিব, কেনেদৰে ইয়াত থলুৱা উদ্যোগ বহাব। সেইকাৰণে আমাক শিক্ষাৰ ওপৰত জোৰ দিব লাগিব, স্থানীয় উদ্যোগৰ ওপৰত জোৰ দিব লাগিব, স্থানীয় ব্যৱসায়ীসকলক সহায় কৰিব লাগিব। কিন্তু হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া কোকৰাঝাৰৰ কণ্ট্ৰেক্টৰসকলক গুৰুত্ব নিদিয়ে, মাত্ৰ দিছপুৰত বহি থকা এই 4জন ঠিকাদাৰকে আটাইতকৈ বেছি মৰম কৰে। কোকৰাঝাৰৰ স্থানীয় ঠিকাদাৰৰ কাম নাই। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অহাৰ পিছত মাত্ৰ দিছপুৰ আৰু কলিকতা ঠিকাদাৰৰে কাম আছে। এয়া হল তেওঁলোকৰ অৱস্থা। সেইকাৰণে বহুতখিনি কাম কৰিবলগীয়া আছে, বহুতখিনি ভুল এই বৰ্তমান বিজেপি চৰকাৰ ইউ পি পিলে কৰি আছে। সেইকাৰণে আগন্তুক দিনত আমাৰ বিটিআৰত চৰকাৰ হলে তেওঁলোকৰ বহুতখিনি ভুল আমাক শুদ্ধ কৰিব লাগিব। বহুতখিনি তেওঁলোকৰ কাম কৰা অভাৱ আমি পূৰণ কৰিব লাগিব। গোটেই কাম কৰা প্ৰক্ৰিয়াটো, সংস্কৃতিটো আমাক শুদ্ধ কৰিব লাগিব। পুনৰবাৰ মোক মনত পৰে প্ৰয়াত তৰুণ গগৈদেৱ বৰদলৈ, যিজনে কৈছিল যে মই হ'ব পাৰো মুখ্যমন্ত্ৰী, কিন্তু মুখ্যমন্ত্ৰী হলেও মই ৰাইজৰ ৰজা নহয়, মই ৰাইজৰ সেৱক হবলৈ বিচাৰো। এই একে উদ্দেশ্য লৈ আমি বিটিআৰ নিৰ্বাচনত এইবাৰ আমি কবলৈ বিচাৰিছো যে আমি ৰজা নহয়, আমি ৰাইজৰ সেৱা কৰিবলৈ আহিছো। আৰু সেইকাৰণে ৰাইজৰ হৈ মাত মাতিবলৈ আমি কংগ্ৰেছলৈ কৈছো এইবাৰ যুঁজ এখন হব। বিটিআৰ নিৰ্বাচনত এইবাৰ যুঁজ এখন হব। আমি যুঁজিবলৈ আহিছো, আমি জিকিবলৈ আহিছো। এই ক্ষেত্ৰত লাগিব আপোনালোকৰ পুনৰবাৰ মৰম। আজি আপোনালোকে আমাৰ এইখন সভা আয়োজন কৰাৰ ক্ষেত্ৰত বহুত কষ্ট কৰিছে। মই তাৰ বাবে সবকে ধন্যবাদ, কৃতজ্ঞতা জ্ঞাপন কৰিছো। আমি বাস্তৱ বিষয়ৰ ওপৰত, আমি বাস্তৱ সমস্যাৰ ওপৰত আমি মন দিছো। শিক্ষা, আপোনালোকৰ গাঁৱত সোমাই যোৱা সেই ৰাস্তা, চিকিৎসা, স্থানীয় ঠিকাদাৰ, থলুৱা উদ্যোগ, খেতি, ভূমি পট্টা, কাউন্সিল, ক্ষমতা, ইয়াৰ ওপৰত আমাৰ জোৰ হৈছে। আৰু মুখ্যমন্ত্ৰী কি লৈ ব্যস্ত? গো মাংস, গাহৰি মাংস লৈ। এয়া হল তেওঁলোকৰ চিন্তা। মই সুধিবলৈ বিচাৰিছো, যদি তোমালোকে বাৰম্বাৰ গো মাতা নামৰ ৰাজনীতি কৰা, তেতিয়াহ'লে আজিলৈকে কেন্দ্ৰত বিজেপি, ৰাজ্যত বিজেপি, অসমৰ গৰু সিন্ডিকেট কিয় চলি আছে? কোন বিজেপি মন্ত্ৰী গৰু সিন্ডিকেট লগত জড়িত হৈছে? তাৰ নাম ফাদিল কৰক, তাৰ ওপৰত তদন্ত কৰক। সেইখিনি নকৰিব, ৰাজনীতি কৰিব আৰু নিজৰ ঘনিষ্ঠ মন্ত্ৰী যোগেদি অসমৰ তেওঁলোকে গৰু সিন্ডিকেট চলাব। তেওঁলোকে নিজৰ ৰাজনীতি কৰি থাকক,
আমি বাস্তৱ আপোনালোকৰ ৰাজনৈতিক সামাজিক অৰ্থনৈতিক সাংস্কৃতিক অধিকাৰ লৈ আমি মাত মাতি যামগৈ সেইকাৰণে পুনৰবাৰ আজি সভা ভালেই পাইছো যে আপোনালোকে বিৰোধীসকলক হাৰ্ট এটেক দিয়া নাই মাত্ৰ অলপ বিপিহে বঢ়াই দিছে তো কামখিনি কৰি থাকক কংগ্ৰেছ হৈছে বাস্তৱ দলত কংগ্ৰেছ আপোনালোকৰ হৈ মাত মাতি যাব এইখিনি কথা কৈ মই ইয়াতে নিজৰ চমু দুআষাৰ সামৰিছো ধন্যবাদ জয় হিন্দ জয় আইয়প্পা